প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হাজো শুৱালকুছি সমষ্টিত ৫,৩০০ গৰাকী হিতাধিকাৰী গৃহ অনুমোদন পত্ৰ প্ৰদান। সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাৰ নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিটো আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ অনুমোদন পত্ৰ ৫,৩০০ গৰাকী হিতাধিকাৰীক প্ৰদান কৰে। হাজো উন্নয়ন খণ্ডৰ সভাগৃহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰা হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰে। এই হিতাধিকাৰীসকলে তিনিটা কিস্তিত ধনৰাশি লাভ কৰিব বুলি বিধায়িকা সুমন হৰিপ্ৰিয়াই উল্লেখ কৰে। অনুমোদন পত্ৰ বিতৰণ কৰে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই। উক্ত কাৰ্যসূচীত হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গণেশ ডেকা আৰু শুৱালকুছি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অৰ্পণ বৰ্মনলৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকৰ উপৰিও হিতাধিকাৰীসকল উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বটদ্ৰৱ লাইভ। আজি আমাৰ কাৰণে আজি বৰ সুখৰ দিন। সকলো হিতাধিকাৰীৰ কাৰণে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে। সকলোৱে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে এটা ঘৰ পোৱা মানে কিমান তেওঁলোকৰ ঘৰখনত এটা আনন্দৰ পৰিৱেশ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আজি আনুষ্ঠানিকভাৱে কলাহবাৰীৰ পৰা আজি আৱাস যোজনা ঘৰৰ শুভাৰম্ভণি কৰিছে। হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ দিছে। তেনেকে আমাৰ হাজোত আমি এয়া কৰিছোঁ। গতিকে কিমান উৎসৱমুখৰ পৰিৱেশ, এটা মানে ইমানখিনি সুবিধাটো পাইছে। অৰুণোদয় পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি, CM টিপুলে, তাকো নিযুত মইনা আঁচনি লগত এয়া দেখিছে। আজি ঘৰৰ আমি দিবলৈ গৈ আছোঁ। হাজোত 5,000 শুৱালকুছি ব্লক লগত আছে, শুৱালকুছি BDO, হাজো BDO, আমাৰ চিফ কাউন্সিলৰ হাজো ব্লক, শুৱালকুছি ব্লক। গতিকে আমাৰ এটা মানে আমি সকলোৱে হাজো শুৱালকুছিৰ মানে সমষ্টিৰ কাৰণে আজি ভাল লগা দিন। আজি আমি ৫,৩০১ আমাৰ শুৱালকুছি, আমাৰ হাজো আৰু শুৱালকুছি 77। কিন্তু মানে ভাবক আপোনালোকে যে মানে গোটেই অসমত আজি ঘৰ পাইছে। গতিকে আজিৰ দিনটো হয়তো মানে এগৰাকী এটা পৰিয়ালৰ কাৰণে আজি কিমান ডাঙৰ দিন। যেনেকে অন্নদান, ঘৰ দান, এনেকুৱা এইটো মানে আমাৰ চৰকাৰখনৰ কাৰণে সম্ভৱ হৈছে। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিমান আজি ঘৰৰ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি অসমত যিমানখিনি চেংচন কৰিছে 2011ৰ চেঞ্চাছ মতে, গতিকে নিউ চেঞ্চাছ মতে আৰু ঘৰ পাব। আচলতে কি জানানে, সকলোখিনি দুৰ্নীতি আমাৰ মানুহে ৰোধ কৰিব লাগিব। যদি ক'ৰবাত আছে, আমাৰ হাজো ব্লকখন কিন্তু এতিয়া বিৰাট নিয়াৰিকৈ চলিছে। 2016ৰ আগৰ ছবি এতিয়া নাই। এতিয়া পাব্লিকে হিতাধিকাৰীয়ে নিজেই কৈ দিয়ে যদি কোনোবাই পইচা বিচাৰে। আৰু মুখ্যমন্ত্ৰীটো কৈছে ঘৰত কিবা যদি কোনোবাই পইচা বিচাৰে চিধাই জেলত। যেনেকে আমাৰ গোটেই সমাজত শুধৰণি হৈ আহিছে। যেনেকে বহু বিবাহ মুখ্যমন্ত্ৰী মহোদয়ে বহু বিবাহ ঋণৰ ক্ষেত্ৰত কৈছে কোনোবাই যদি দুটা বিয়া কৰাই চিধাই জেলত। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যদি পইচাও কোনোবাই খাব খোজে চিধাই জেলত।